মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 5ত কৰি চাওঁ আহা 5.7ৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 1, প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰে বিভাজ্যনে? মৌলিক উৎপাদকীকৰণৰ সহায়ত আমি আনসাৰটো উলিয়াব লাগিব। 1ৰ এৰ সমাধান 225 45। তো উৎপাদক কেইটা প্ৰথমতে ওলাই লবা 225ৰ আৰু 45ৰ। মৌলিক উৎপাদক 5ৰে 5 4 গুণ 20 5 5 গুণ 25 45। 5ৰে 5 9 গুণ 45 ও 9 টু 3 3 গুণ 9 45 টু 5 9 গুণ 45 ও 3 3 গুণ 9। 225ত কি উৎপাদক পালা? 5 প্ৰথমতে সৰু সংখ্যাটো লিখি লওঁ। কি উৎপাদক পালা? 3 দুটা আৰু 5 দুটা। 225ৰ পৰা কি সংখ্যা পোৱা গ'ল? 3 দুটা আৰু 5 দুটা। 45ৰ পৰা 3 দুটা আৰু 5 এটা। এতিয়া চোৱা 225 সংখ্যাটো 45ৰে বিভাজ্য হয় নে নহয় কেনেকৈ গম পাবা? 45ত চোৱা উৎপাদক কি আছে? 3 3 5। এই 3 3 5 225ৰ উৎপাদকত আছে নে নাই? দুটা 3 এটা 5। গতিকে 45ৰ যি তিনিটা উৎপাদক পাইছো 3 3 5 এই গোটেই কেইটাই 225ত আছে। 3 আছে 3 আছে 5 আছে। গতিকে এই গোটেই কেইটা 225ত অন্তৰ্ভুক্ত। গতিকে 225 45ৰে বিভাজ্য হয়। যদি ইয়াৰ উৎপাদক কেইটা প্ৰথম সংখ্যাৰ উৎপাদক কেইটাত অন্তৰ্ভুক্ত হৈ থাকে তেন্তে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰে বিভাজ্য হয়। বি নম্বৰটো 999 আৰু 99। 3ৰে 3 3 গুণ 9 3 3 গুণ 9 3 গুণ 9 3 এগুণ 3 3 এগুণ 3 3 এগুণ 3 3 3 গুণ 9 3 3 গুণ 9 3 এগুণ 3 3 এগুণ 3। ইয়াত 999 ইয়াৰ পৰা কি উৎপাদক পালা? 3 × 3 × 111। 9ত কিমান পোৱা গ'ল? 3 × 3 × 11। ইয়াত 99ৰ যি কেইটা উৎপাদক পালো এই গোটেই কেইটা 999ত অন্তৰ্ভুক্ত হয় নে নহয়? 3 আছে 11 অন্তৰ্ভুক্ত নহয়। তেতিয়া গোটেই কেইটা উৎপাদক অন্তৰ্ভুক্ত নহয় তেন্তে 999ৰে বিভাজ্য নহয়। ইয়াৰ আনসাৰটো হ'ব এইটো। সি নম্বৰ, কুৱেশ্যন নম্বৰ সি 1024 আৰু 1024 আৰু 32। 1024ৰ উৎপাদক ওলাবা আৰু 32ৰ ওলাবা। 2 5 গুণ 10 2 এগুণ 10 2 দ্বিগুণ 2 5 গুণ 10 2 এগুণ 2 4 2 দ্বিগুণ 4 2 5 গুণ 10 2 6 গুণ 12 ও 2ৰে 2 এগুণ 2 2 দ্বিগুণ 4 2 8 গুণ 12 ও 2ৰে 2 6 গুণ 12 2 4 গুণ 8 ও 2ৰে 2 3 গুণ 6 2 দ্বিগুণ 4 ও 2ৰে 2 ষোল্লং 32 2 8 গুণ 16 2 4 গুণ 8 2 দ্বিগুণ 4। ঠিক আছে। 32 ঠিক তেনেধৰণে 2 ষোল্লং 32 2 8 গুণ 16 2 4 গুণ 8 2 দ্বিগুণ 4। এতিয়া 1024 এই সংখ্যাটোত কিমানটা 2 পাইছা? 1 2 3 4 5 6 7 8 9 10 10টা।
10টা লিখিবা 1 2 3 4 5 6 7 8 9 10 আৰু 32 2 1 2 3 4 5টা 1 2 3 4 5 গতিকে যেটো 32 সংখ্যাটোত যিকেইটা উৎপাদক পালো গোটেই উৎপাদক কেইটা 1024 ত অন্তৰ্ভুক্ত হয় নে নহয় পাঁচটাটো আছে নে নাই পাঁচটাটো আছে এতেকে ইয়াৰ আনসাৰ হ'ব 1024 32 ৰে বিভাজ্য হয় যেতিয়া ইয়াত থকা উৎপাদক কেইটা গোটেই কেইটা ডাঙৰ সংখ্যাটোত যদি অন্তৰ্ভুক্ত হয় থাকে তেন্তে বিভাজ্য হয় সি নম্বৰৰ আনসাৰ ডি নম্বৰটো চোৱা ডি নম্বৰটো কিমান আছে 1331 আৰু 33 1331 টো 11 ৰে মান 11 গুণ 11 তাৰপিছত 11 2 গুণ 22 ও 11 ৰে এবাৰ 11 11 121 3 11 33 তো 133 ৰ পৰা 1331 ৰ পৰা কিমান পালা 11 into 11 into 11 আকৌ 33 ৰ পৰা কিমান পালা 3 into 11 ইয়াত চোৱা 33 ৰ 11 টো প্ৰথম সংখ্যাটোত অন্তৰ্ভুক্ত আছে 3 টো নাই গতিকে সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হ'ব লাগিব ইয়াৰ উৎপাদক কেইটা সম্পূৰ্ণৰূপে উৎপাদক কেইটা অন্তৰ্ভুক্ত নাই এতেকে 1331 33 ৰে বিভাজ্য নহয় Question number 2 চিন্ময়ে ক'লে যিকোনো দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক তেওঁ শুদ্ধনে যিকোনো দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক শুদ্ধ কিয়নো যিকোনো দুটা মৌলিক সংখ্যা লোৱা 5 11 দুটা মৌলিক সংখ্যা ললা 5 আৰু 11 পৰস্পৰ মৌলিক হ'বলৈ হলে কি লাগে পৰস্পৰ মৌলিক হ'বলৈ হলে হিয়তৰ সাধাৰণ উৎপাদকটো এক হ'ব লাগে তো 5 ৰ উৎপাদক কি পাবা 1 into 5 পাবা আৰু 11 ৰ কি পাবা 11 ৰ 1 into যদি ভাঙা 1 into 11 তো যিকোনো সংখ্যাৰ এক সাধাৰণ উৎপাদক একৰ বাহিৰে আন একো সাধাৰণ উৎপাদক পোৱা নাযায় যিকোনো দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল একহে থাকিব আৰু বেলেগ সংখ্যা নাথাকে তেতিয়া সেই সংখ্যা দুটাক পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া 5 আৰু 11 দুইটা মৌলিক সংখ্যা হয় আৰু মৌলিক সংখ্যাৰ আমি উৎপাদক ওলাইছত এক সাধাৰণ উৎপাদক বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই গতিকে এই উক্তিটো শুদ্ধ যিকোনো দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক Question number 3 তলৰ জোৰবোৰ পৰস্পৰ মৌলিক নে যদি হয় তলৰ সংখ্যাবোৰত কিবা চানেকি মন কৰিছানে ইয়াত এটা দিয়া আছে 1 into 2 plus 41 1 2 গুণ 2 2 ৰ লগত 41 ৰ লগত 2 যোগ কৰিলে 2 একে 3 43 ইয়াত কিমান পাবা 2 3 গুণ 6 6 যোগ কৰিলে 47 ইয়াত 2 3 গুণ 6 2 3 গুণ 6 আৰু 41 যোগ কৰিলে 6 যোগ 41 47 ইয়াত 4 3 গুণ 12 41 আৰু 12 53 4 3 গুণ 12 41 ৰ লগত ইনটু কৰিলে 53 4 5 গুণ 20 4 2 6 61 ইয়াত 28 into 29 into কৰিলে 8 9 গুণ 72 ৰ 2
9 দ্বিগুণ 18, 18 হাতে 25, 8 দ্বিগুণ 16, 2 দ্বিগুণ 4 কে 5, 2 11 1 হাতে কে 8, 812 লগত 41 প্লাস কৰিলে 358, 853 আর ইয়াত 9 3 গুণ 27 7 হাতে গল 2, 2 3 গুণ 6, 9 3 গুণ 27 27 7 হাতে গল 2, 3 2 গুণ 6 7 8, 872 41 1 11 1 9 11 9 11 তো ইয়াক এ নম্বৰত যোগ কৰি কি পোৱা গল 43 আৰু 47 43 মৌলিক সংখ্যা 47 মৌলিক সংখ্যা হয় গতিকে এই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক একৰ বাহিৰে আন কোনো উৎপাদক নাই গতিকে 43 47 পৰস্পৰ মৌলিক ইয়াত তলৰ জোৰবোৰ পৰস্পৰ মৌলিক নে গতিকে 47 43 পৰস্পৰ মৌলিক হয় পৰস্পৰ মৌলিক হয় so 47 53 দুইটাই পৰস্পৰ মৌলিক হয় 53 61 পৰস্পৰ মৌলিক সংখ্যা হয় গতিকে ইয়াৰ পৰা আমি গম পালো যে এই দুটা সংখ্যাও পৰস্পৰ মৌলিক হ'ব ইয়াত বিশেষ চানেকিটো কি আছে ক্ৰমিক দুটা ক্ৰমিক সংখ্যাৰ পূৰণফলক 41 এৰে যোগ কৰিলে এটা কি মৌলিক সংখ্যা পোৱা যায় দুটা ক্ৰমিক সংখ্যা যিকোনো ক্ৰমিক সংখ্যা ধৰা 5 আৰু 6 পূৰণ কৰিলা ইয়াৰ লগত 41 যোগ কৰা 5 6 গুণ 30 লিখিলা আৰু 41 তো 71 এটা মৌলিক সংখ্যা পোৱা গৈছে তো ইয়াত এটা বিশেষ চানেকি এইটোৱে আছে যে ক্ৰমিক সংখ্যাৰ পূৰণফলৰ লগত 41 যোগ কৰিলে এটা মৌলিক পৰস্পৰ মৌলিক সংখ্যা পোৱা যায় ইয়াত এই গোটেই কেইটা পৰস্পৰ মৌলিক সংখ্যা হয় আৰু ইয়াত চোৱা ওপৰৰ চানেকিৰ সহায়ত 34 into 35 plus 41 আৰু 35 plus 636 35 into 36 plus 41 পৰস্পৰ মৌলিক হয়নে অনুমান কৰিব পাৰিবানে এইটো অনুমান কৰি হ'ব পাৰি যে এই দুটা পৰস্পৰ মৌলিক সংখ্যা হয় এনেকৈ হয় বুলি গম পালো যে এই দুটা 34 35 ক্ৰমিক সংখ্যাৰ পূৰণফলক 41 ৰ লগত যোগ কৰা হৈছে 35 36 ক্ৰমিক সংখ্যাৰ পূৰণফলক 41 ৰে যোগ কৰা হৈছে সেইভাবে এই দুটা পৰস্পৰ মৌলিক সংখ্যা হয় পৰস্পৰ মৌলিক সংখ্যা হয় এই দুটা পৰস্পৰ মৌলিক সংখ্যা হয় question number 4 5 into 6 into 7 into 10 আৰু 14 into 25 পৰস্পৰ মৌলিক নে হিয়তৰ এটাৰে আনটো বিভাজ্য হয়নে দুটা প্ৰশ্ন আছে গতিকে ইয়াৰ আনসাৰটো কৰো আহা 4 নম্বৰ question 4 ৰ সমাধান এই সংখ্যা কেইটা দিয়া আছে তো 5ক মৌলিক উৎপাদকীকৰণ কৰিলে 5 এ হ'ব 6ক 2 into 3 7 এ থাকিব 10ক 2 into 5 এইকেইটা মৌলিক উৎপাদক পাম আৰু নেক্সট সংখ্যাটো দিয়া আছে 14 into 25 তো 14 to 2 into 7 25 to 5 into 5 তো প্ৰথম প্ৰশ্নটো হৈছে যে পৰস্পৰ মৌলিক নে পৰস্পৰ মৌলিক হয়নে সংখ্যা দুটাক আমি তেতিয়াহে পৰস্পৰ মৌলিক সংখ্যা বুলি কম যেতিয়া সংখ্যা দুটাৰ সাধাৰণ উৎপাদক কেৱল মাত্ৰ 1 থাকিব ইয়াত সাধাৰণ উৎপাদক একৰ বাহিৰেও সাধাৰণ উৎপাদক 2 আছে 5 আছে 7 আছে গতিকে এই সংখ্যাটো 14 into 25 ৰ পৰস্পৰ মৌলিক সংখ্যা নহয় আৰু প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰে বিভাজ্য হয় নে নহয় বিভাজ্য হ'বলৈ হলে
আমি বিভাজ্য হ'বলৈ হ'লে এটা সংখ্যাৰ যিখিনি উৎপাদক পাওঁ সেই উৎপাদকখিনি আনটো সংখ্যাৰ উৎপাদকৰ অন্তৰ্ভুক্ত হ'ব লাগিব, সম্পূৰ্ণকৈ অন্তৰ্ভুক্ত হ'ব লাগিব, তেতিয়াহে বিভাজ্য হয়। ইয়াত চোৱা 2 2 আছে, 7 7, 5 5 আৰু ইফালে 5 5, অৰ্থাৎ দুটা 5 7 এটা 7 এটা 2 এটা 2 এটা। ইয়াত থকা যিমানকেইটা উৎপাদক আছে এই গোটেইকেইটা প্ৰথম সংখ্যাটোত অন্তৰ্ভুক্ত হয়। সেইবাবে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰে বিভাজ্য হয়, বিভাজ্য হয়। এয়াই হৈছে কুৱেশ্যন নম্বৰ 4ৰ সমাধান।